Welcome to Classroom Engine. আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে Time and Work Chapter 2. This will be common for your ADRE, APSC and other যিবোৰ government exam হ'ব, state and central. এইটো most common question হয়. এইটো টপিকৰ পৰা এটা বা দুটা question আপোনালোকে পাব. So ভিডিঅ'টো skip নকৰিব and follow কৰি গৈ থাকিব so that concept দিম, types কেইটা দিম আৰু মানে কেনে সলভ কৰিব লাগে গোটেইখিনি বস্তু দেখাই দিম এইটো ভিডিঅ'। সব ভিডিঅ'টো চাই থাকক। বিফোৰ ষ্টাৰ্টিং দ্য ভিডিঅ' মই নিজৰ বিষয়ে অলপমান জনাই লওঁ। মাই নেম ইজ Sahid Ansari. মই BTech graduate and I have a 2.5 years of experience in PSUs and other industry sectors. So যদি আপোনালোকে আমাৰ চেনেলটো ফলো কৰা নাই, we are available now in Instagram, Facebook. So আপোনালোকে Instagram বা Facebookত আছে, so kindly do follow us and যদি এতিয়ালৈকে subscribe কৰা নাই, do subscribe our YouTube channel also. So let's begin the video. So type 1. So first question আপোনালোকে স্ক্ৰীনত চাই পাই আছে, Raju can do a certain work in 20 days. কি কৈছে, ৰাজুৱে এটা কাম কৰিবৰ কাৰণে 20 দিন লাগে আৰু সেম ৱৰ্ক আপোনাৰ মহিতে যোনটো কৰিব সেইটো 30 days লাগে। মিন্স ফাৰ্ষ্ট ষ্টেপ হ'ল ইউ ৰাইট দ্য নেম এণ্ড ৰাজু আৰু মহিত দুটা কেৰেক্টাৰ। ৰাজুৱে কিমান দিন লগায়, 20 দিন লগায়, মহিতে কিমান দিন লগায়, 30 days লগায়। চ' ফাৰ্ষ্ট ষ্টেপ যোনটো হ'ল, এই যোনটো নাম্বাৰ অফ ডেইজ হয় এইকেইটাৰ LCM ল'ব লাগে। চ' 20 আৰু 30 এই দুটাই নাম্বাৰ আছে আমাৰ তাত। চ' 2 10 20 15 right, then 2 5 10 15 to 2 the divisible নহয়, then 3 5 15 5 থাকিল, so 5 1 5 1। so কিমান হ'ব, এই যোনকেইটা সংখ্যা থাকে না LCM লোৱা means LCM মানে lowest common factor। so কি আছে 2 into 2 into 5 into 5, 2 to the 4 4 to the 12 12 5 কিমান 60। so এই যোনটো 60 ওলাইছে, this is the work। okay okay so next step কি হ'ব, মই আপোনালোকক বুজাই আছো। next step টো কি কৰিব, আপোনালোকে LCM টো যেতিয়া ওলাই ল'ব, ওলাই লোৱাৰ পিছত কি কৰিব, like after getting the LCM টো আমি পালো না 60, LCM টো 60 পোৱাৰ পিছত so কি কৰিব, এই 60 যোনটো হ'ল এইটো এনেকা কৰিব, then এইটো কাৰ হয়, এইটো হয় Raju and Mohit, right? Mohite কিমান দিন লগাইছিল 20 days and same Raju 20 days and Mohit কিমান 30 days। so Raju 20 days যোনটো হ'ব এইটো আমি ফাৰ্ষ্ট এই 60 যদি ডিভাইড কৰো কিমান দি যাব, 23 is 60 and 30 2 is 60, right? so এই যোনটো 3 and 2 যোনটো ওলাইছে, these are the efficiency, work efficiency। so then কি কৰিব লাগিব, next step টো হ'ল যোনটো 60 পালো এইটো work efficiency যিটো হ'ব ৰাজুৰ আৰু মহিতৰ, সেইটো sum up কৰি কিনে ডিভাইড কৰিব লাগিব। 3 plus 2 কিমান হ'ব 5 5 12 60। so option A আপোনালোকে চাব পাৰে 12 days, this will be the answer। যোনটো কোৱেশ্চন আমি সলভ কৰিলো তাৰ এইটো স্লাইডত তাৰ টিপস কেইটা দিয়া আছে, if you want আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে। so coming to the next question, type 2 হয়, এইটো কোৱেশ্চনৰ টাইপ 2 হয়। ইয়াত কি দিয়া আছে, Amit, San, Bimal complete each work in 12 days, 15 days and 20 days respectively. if they work together then in how many days work get done। ইয়াত কি কৈছে, Amit, ঠিক আছে, Amite কিমান দিন লগাইছে, Amite লগাইছে 15 দিন, Sane লগাইছে কিমান দিন 15 days, sorry Amite লগাইছে 12 দিন আৰু Sane লগাইছে 15 days and Bimal লগাইছে কিমান days, Bimal লগাইছে 20 days। এতিয়া আমি LCM লওঁ 12 15 and 20, 2 6 12 15, then 2 10 20, 2 3 6 15, 2 5 10। so এতে কি হয়ে যাব, 3 তে যাব, right
we go 5 1 5 right কিমান আহিব আমি যেনেকৈ কৈছিলো এলসিএম কেনেকৈ ওলাই 2 এইকেইটা নম্বৰ যোনকেইটা থাকে এইটো মাল্টিপ্লাই হয় 2 into 2 into 3 into 5 so that's gonna be 60 होगा right 60 আহিল so আমাৰ next step to কি হ'ব মই যেনেকৈ কৈছিলো আমি এলসিএম টো এতে কিমান পালো 60 পালো right এলসিএম টো আমি 60 পালো so next step আমি এলসিএম টো পালো কিমান 60 so next step মই যেনেকৈ কৈছিলো নাম কেইটা লিখি লব আমি সান and বিমল ইয়াত তিনটা নাম আছে আমিতে কিমান লাগে 12 days সানে লাগে 15 days and বিমলে লাগে 20 days so এনেকা বনাই লব and to 60 আছিল এলসিএম টো so এনেকা মাৰ্ক কৰি লব তো 12 কিমান দি ডিভাইড হলে 60 হ'ব 12 5 just 60 and this 4 times divide hobo 60 and bimal kiman time hobo 3 times ei junko ulaise 5 4 and 3 these are the efficiency so amar next step to ki hobo like ami add korim ei junko number paiso 5 plus 4 plus 3 ebor add korile ami kiman pam 12 right so next last step ki hoy last step যেনেকৈ মই কৈছিলো এই যোনটো work হ'ব এটো 60 divided by কি হ'ব এই যোনটো efficiency ওলাব এইকেটাৰ পৰা হেতু দি ডিভাইড কৰি দিলে আমি আনসাৰটো পাই যাম so 60 যদি আমি 12 দি ডিভাইড কৰো then কিমান পাম 5 so answer will be 5 days so type 2 to আশা কৰো আপোনালোকে বুজিছে so we'll go to type 3 so type 3 অলপমান complicated and অলপমান critical দিয়া আছে like এটো অলপমান আপোনালোকে যদি কোৱেশ্চনটো চাই অনুজ and Pritham can complete a work separately in 10 days and 15 days respectively ইয়ালৈকে তো ঠিক আছে সবে বুজি পাইছে কি অনুজে তোমাৰ 10 দিন লগাই কামটো কৰিব কাৰণে আৰু প্ৰীতমে 15 দিন লগাই কামটো কৰিব কাৰণে বাট ইয়াত এটা টুইষ্ট আছে প্ৰীতমে কি কৰে প্ৰীতম মানুহজন লিভ কৰি দিয়ে কামটো আফটাৰ 3 ডে মানে 3 দিন লৈকে কামটো একেলগত কৰিলে দুজন দিস ইজ আ কনসেপ্ট বহুতে এই বস্তুটো অলপমান বুঝাত অলপ খেলিমেলি কৰে সো এই যোনটো বস্তু লাইক 3 ডেজ লৈকে তো একেলগত কৰিছে না অনুজ আৰু প্ৰীতমে 3 দিন লৈকে তো একেলগত কৰিছে কাম সো বাকি কাম কোনে কৰিছে প্ৰীতমে তো 3 দিন পাছত এৰি দিলে 3 দিন কৰাৰ পিছত সো বাকি খিনি যিখিনি কাম থাকি গ'ল অনুজে কৰিছে সো অনুজে কিমান দিন ল'ব কামটো শেষ কৰিবৰ কাৰণে সো ইয়াত এটা ট্ৰিক্স আহি গ'ল ৰাইট অলপমান কুৱেশ্যনটো ট্ৰিকি কৰি দিলে সো একো নাই ট্ৰিকি কৰিলেও উই হেভ এ সলিউশ্যন ফৰ ডেট সো সেম ৱে মই যেনেকৈ কৈছিলোঁ ফাৰ্ষ্ট কি কৰিব এই যোনটো নাম্বাৰছ থাকে লাইক 10 days আৰু 15 days উইথ ৰেসপেক্ট টু দ্য নাম্বাৰ লাইক কোনে কামটো কিমান দিন লগায় সেই নাম্বাৰটো ফাৰ্ষ্ট উই হেভ টু টেক দ্য এলচিএম সিম্পল আমি যেনেকৈ আগত লওঁ এলচিএম ইয়াত কি হ'ব 10 আৰু 15 এইটোৰ এলচিএম লওঁ এটো তো 15 5 2 দিন না যায় তো 15 এনেকা then next number কি আহিব 5 then 505 so ইয়াৰ LCM টো কি হ'ব LCM will be 2 into 3 then to 5 30 right so 30 will be the LCM so এতিয়া আমি কি কৈছিলো মই ভিডিওটোত কৈছিলো 30 যোনটো হ'ব এটো work হ'ব and আমাৰ ইয়াত কোন কোন আছে অনুজ and Pritham so অনুজে কিমান দিন লগাব কৈছে 10 দিন লগাব প্ৰীতমে কিমান দিন লগাব 15 days লগাব so ইয়াত কি হ'ব যেনেকৈ মই কৈছিলো ফাৰ্ষ্ট এটো ডিভাইড কৰিব লাগে 10 কিমান দি ডিভাইড কৰিলে 30 পাম 3 and প্ৰীতমৰ এফিচিয়েন্সি কিমান হ'ব 15 আৰু 30 দি ডিভাইড কৰিলে so আমি এটো পাম 2 এই যোন কেটা পালো these are the efficiency like total efficiency কিমান হ'ব 3 plus 2 equal to 5 so এতিয়া main concept ত আহিলো so
coming to main concept. So এতিয়া ইয়ালৈকে তো ঠিক আছে ফার্স্টত এলসিএম ললো দেন এফিসিয়েন্সি উলালো এফিসিয়েন্সি কেটা কিমান হল এফিসিয়েন্সি কেটা আমি পালো সো এতিয়া যেহেতু আমি কনসেপ্টটো বুজাই আছো মই আপোনাক এটো এটা লাইন মই জাস্ট সিম্পল ড্ৰ কৰি দিছো ইয়াত আছে আপোনাৰ ধৰক অনিল আৰু অনুজ আৰু প্ৰীতম অলৰাইট ইনিশিয়াল 3 ডেজৰ লৈকে কাম কৰিছে বাকি এই যোনটো লাইন চাই আছে এটো মই 3 ডেজ মাৰ্ক কৰিলো বাকি যোনটো লাইন চাই আছে ইফালে এটো অকল অনুজে কৰিব লাগিব সো সিম্পল ক্যালকুলেশন ঠিক আছে অনুজ সো অনুজ আৰু প্ৰীতম অনুজ and Pritham first 3 days কাম কৰিছে so এই 3 যোনটো মই লিখিছো this is the number of days দুজন কাম কৰিছে into ইনদেটো 3 দিন একেলগত কাম কৰিছে so এদিনৰ লাইক ইন্টার এফিসিয়েন্সি কি আছিল এফিসিয়েন্সি কিমান আছিল 3 আৰু 2 এই দুটো কি হ'ব যোগ হ'ব means 3 plus 2 that is 3 into 5 15 so মানে 15টা কাম অলরেডি হৈ গৈছিল আউট অফ 30 কিমানটা কাম অলরেডি প্রথম থাকাত হৈ গৈছিল 15টা কাম হৈ গৈছিল তো রিমেইনিং কেটা থাকিল 30 পৰা -15 কৰিম 15 যদি আমি কৰো 15টা কাম আছিল সো এতিয়া আমাৰ কাৰ কামটো ওলাব লাগিব অনুজৰ কামটো ওলাব লাগিব তো অনুজৰ এফিসিয়েন্সি কিমান অনুজৰ এফিসিয়েন্সি 3 সো এই যোনটো 15 থাকিব এটো সো অনুজৰ এফিসিয়েন্সিটি ডিভাইড হ'ব অনুজৰ এফিসিয়েন্সি কিমান আছিল 3 আছিল এন্ড বাকি কাম কিমান আছিল প্ৰথম এৰাৰ পিছত 15 আছিল সো 15 আৰু অনুজৰ এফিসিয়েন্সি দি ডিভাইড কৰিলে কিমান দি যাব 5 দি যাব সো এই 5 ডেজ এটো অনুজৰ বাকিখিনি কামটো কৰিব আৰু তাৰ আগত ঠিক আছে তাৰ আগত তো 3 দিন ইনতে একেলগত কৰিছে সো টোটাল টাইম কিমান হ'ব অনুজৰ কাৰণে এই 3 ডেজ তো হয় না অনুজে তাতো তো কাম কৰিছে ইয়াতে যোনটো কৰিছে হিতো তাৰ পিছত প্ৰথম এৰাৰ পিছত কৰিছে সো টোটাল যোনটো ডেজ হ'ব অনুজৰ কাৰণে হেতু 5 plus 3 that is 8 days so question to অলপ ট্ৰিকি আছিল বাট প্ৰ্যাকটিস কৰিলে আহি যাব এবাৰ নহয় 2-3 বাৰ মান বস্তুটো চাব মই কেনেকা কৰিছো যাতে ক্লিয়াৰ কনসেপ্ট পাব if you have any doubt any query comment জনাব I'll try to respond and যিবোৰ query থাকে মই ৰিসলভ কৰিম so if you want to get connect with us তলত আমাৰ description-ত Instagram and Facebook link দিয়া আছে do check it out so with this আমি ভিডিওটো শেষ কৰো thanks for watching আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে please do like and share your suggestions are always welcome আমি এটো কিন্তু সিরিজ আছে আমি কন্টিনিউ কৰিম and every type of preparation কাৰণে আমি আগতে দিনত incoming days আমি ভিডিওস লৈ আনিম so subscribe কৰি থব চেনেলটো so that you don't miss any update thank you